এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু। এতিয়া নিবেদন কৰা হৈছে স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান। নমস্কাৰ ডক্টৰ ভট্টাচাৰ্যজী। নমস্কাৰ। আজি আমি যিটো বিষয় লৈছোঁ সেই বিষয়টো হ'ল সাধাৰণতে আমাৰ খুব চৰ্চাৰ বিষয় অম্লপিত্ত ৰোগ বা গেষ্ট্ৰাইটিছ, যিটো এচিডৰ সমস্যা বুলি কয় বা পেট জ্বলা পোৰা কৰা সমস্যা। আৰু সাধাৰণ ভাষাত আমাৰ সকলোৱে খুব কৈ থাকে গেষ্ট্ৰিকৰ অসুখ বুলি। এতিয়া গেষ্ট্ৰিকৰ অসুখ শব্দটোনো কেনেকৈ আহিলে তাৰ পৰাই আৰম্ভ কৰোঁ, নহয় জানো? এই যে শব্দটো ব্যৱহাৰ কৰে, এই শব্দটো ব্যৱহাৰ কৰাৰ নিশ্চয় এটা কাৰণ আছে। এই কাৰণটোৰ বিষয়ে ক'ব নেকি আমাক অকণমান? গেষ্ট্ৰিক মানে আমি যেতিয়া বুজোঁ, আমি গেষ্ট্ৰিক মানে পাকস্থলীটোক বুজোঁ। আৰু আইটিছ, যিটো গেষ্ট্ৰাইটিছ, আইটিছটোক ইনফ্লামেশ্যন বা প্ৰদাহ বুলি জনা যায়। সেইকাৰণে আচলতে এইটো পাকস্থলী ইনফ্লামেশ্যন বা প্ৰদাহৰ ৰোগ হয়। গেষ্ট্ৰিক বুলি ক'লে এটা সমস্যাটোক আমি গেষ্ট্ৰাইটিছ বুলি কওঁ। কিন্তু গেষ্ট্ৰাইটিছৰ অকল এটা ধৰণৰে নাথাকে, কেইবাবিধৰো থাকিব পাৰে। যেনেকৈ গেষ্ট্ৰাইটিছটো প্ৰথমতে মই ক'ব বিচাৰিছোঁ যে কোনখিনি অংগত সমস্যাটো হয়। সাধাৰণতে আমি বেছিকৈ জানো যে গেষ্ট্ৰাইটিছ বুলি ক'লে পাকস্থলীত অসুখটো হয়, কিন্তু দেখা যায় যে খাদ্যনলীৰ তলৰ ভাগটো আৰু পাকস্থলীৰ পিছত ক্ষুদ্ৰান্তৰ যিটো ওপৰৰ ভাগ, যিটোক আমি ডুওডেনাম বুলি কওঁ, সেইখিনিলৈকে গেষ্ট্ৰাইটিছৰ ৰোগ হ'ব। সেইকাৰণে অকল গেষ্ট্ৰাইটিছ বুলি ক'লে পাকস্থলীয়ে নুবুজায়, এই তিনিটা জেগাৰ যেতিয়া ৰোগ হয় তেতিয়া আমি গেষ্ট্ৰাইটিছ বুলি কওঁ। তিনিটা জেগা হ'ল মূলতঃ খাদ্যনলীৰ তলৰ ভাগ, পাকস্থলী আৰু ক্ষুদ্ৰান্তৰ ওপৰৰ ভাগ, যিটোক আমি ডুওডেনাম বুলি কওঁ। এতিয়া এই তিনিটা অংগতে আমাৰ এই সমস্যাখিনি মূলতঃ আহে, নহয় জানো? এতিয়া তিনিটা অংগত যিহেতু এই সমস্যাখিনি আহে, তাতো নিশ্চয় বিভিন্ন ধৰণৰ সমস্যা বেলেগ বেলেগ হ'ব পাৰে। এতিয়া প্ৰথমতে আমি খাদ্যনলীৰ ওপৰৰ ভাগত সমস্যাটো আহিলে কেনেধৰণেৰে আহিব পাৰে? এইখিনিতে কৈ লোৱা ভাল যে যেতিয়া পাকস্থলীত কিছুমান পিত্ত ৰাসায়নিক যিটো আমি বনাওঁ, সেইখিনি বনোৱা চেলছ বুলি কয়, সেইবিলাক থাকে। সেইবিলাক সেই খাদ্যনলীৰ তলৰ ভাগতো থাকে আৰু ক্ষুদ্ৰান্তৰ ওপৰৰ ভাগতো থাকে। কাৰণে এই ৰোগবিলাক, সেই ৰোগখিনি একেধৰণৰে হয়। আৰু এনেকুৱা হ'লে কি বিভিন্ন নাম দি জনাজাত, কিন্তু তাৰ লক্ষণসমূহ বিশেষ প্ৰায় একে ভাগৰে থাকে, একেই থাকে। আমি গেষ্ট্ৰ ইছ'ফেজিয়েল ৰিফ্লাক্স ডিজিজ, যিটো GERD বুলি কওঁ, সেইটো হ'ল খাদ্যনলীৰ তলৰ ভাগৰ বেমাৰ। আৰু যেতিয়া পেট বা ডুওডেনামটো, যেতিয়া পাকস্থলী বা ডুওডেনামটো অসুস্থ হয়, তেতিয়া আমি পেপটিক আলচাৰ ডিজিজ বা নন আলচাৰ ডিজিজ বুলি জানো। এই তিনিটা ভাগ গোটেই মিলি পেলাই গেষ্ট্ৰাইটিছ বুলি জানে। হয়, আমাৰ এই তিনিটা অংগতে হ'ব পাৰে। হয়, এই তিনিটা অংগতে হ'ব পাৰে। এতিয়া কাৰণসমূহ নিশ্চয় যথেষ্ট কাৰণ আছে। কাৰণ অতি সাধাৰণ কাৰণ যিটো দেখা যায় যে আমি যিটো কওঁ যে পিত্ত প্ৰবাহৰ কাৰণে এইটো হয়, তাতকৈ বেছি দেখা যায় যে দুটা মেজৰ কাৰণ আছে আজিকালি। হেলিকোবেক্টৰ পাইলৰি বুলি এটা বেক্টেৰিয়া থাকে, সেইটো বেক্টেৰিয়াৰ কাৰণে বেছিভাগ পাকস্থলীত যিটো প্ৰদাহ হয় বা ইনফ্লামেশ্যন হয়, সেইটো হয়। 2 নম্বৰ কাৰণ হ'ব পাৰে যেতিয়া আমি যিটো পেইন কিলাৰ, যিটো বিষৰ কাৰণে আমি বিভিন্ন ধৰণৰ ঔষধ ব্যৱহাৰ কৰোঁ, সেইবিলাকৰ কাৰণে গেষ্ট্ৰাইটিছটো খুব কমন হয়, সাধাৰণ হয়। সেই সমস্যাটো এই যে আমাৰ ফাৰ্মেচীৰ পৰা ঔষধ কিনি খোৱা স্বভাৱ এটা, চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ, সেইটোৰ পৰা আহিব পাৰে নে কেতিয়াবা চিকিৎসকে দিয়া ঔষধৰ পৰা আহিব পাৰে? সাধাৰণতে যেতিয়া চিকিৎসকৰ ওচৰৰ পৰা ঔষধ লোৱা হয়, তেতিয়া চিকিৎসকে সদায় এইটো খেয়াল ৰাখে যে গেষ্ট্ৰাইটিছ যাতে নহয়, বা তেতিয়া তেওঁলোকে সাধাৰণতে দৰৱ দিয়ে। কিন্তু বেছিভাগ দেখা যায় যে অভাৰ দ্য কাউণ্টাৰ দৰৱ যিবোৰ লয় ফাৰ্মাচীৰ পৰা গৈ পেলাই, সেইবিলাকৰ পৰা বেছি দেখা যায়। আৰু সাধাৰণভাৱে মূৰৰ বিষ বা দাঁতৰ বিষ হ'লে ফাৰ্মাচীত গ'লেই এটা বিষৰ দৰৱ দি দিয়ে। সেনেকুৱাত গেষ্ট্ৰাইটিছৰ ৰোগটো বেছি দেখা দিয়ে। তেতিয়াহ'লে আমি প্ৰথম কাৰণ হিচাপে আমি জানিব পাৰিলোঁ
হয় যে বেক্টেৰিয়া ফালৰ পৰা হয়, হেলিকোবেক্টাৰ পাইলৰি বুলি কোৱা হয়। দ্বিতীয় কাৰণ হিচাপে আমি এই ঔষধৰ এনেকুৱা হ'ব পাৰে বিষৰ কাৰণে। এতিয়া সাধাৰণতেতো আমাৰ সকলোৰে মুখত এটা মানে অতি কমন শব্দ, পপুলাৰ বুলি শব্দ বুলি কোৱা যায় যে খোৱা বৰ অনিয়ম। সেই কাৰণটোৱে মূল কাৰণ হিচাপে ক'ব নোৱাৰি নেকি? মূল কাৰণ ঠিক নহয়, এইটো এটা কণ্ট্ৰিবিউটৰী কাৰণ হ'ব পাৰে। তাৰমানে আপোনাৰ যিটো এইটো সহায় কৰে আৰু বেছি হোৱাৰ কাৰণে, যিবিলাকে খোৱা খাদ্য প্ৰায় 4-5 ঘণ্টাৰ এটা গেপ দিয়ে, অন্তৰ দিয়ে, সেইবিলাকত দেখা যায় যে এই পিত্তটো বেছিকে, এচিডটো বেছি হয়। আৰু সেই ক্ষেত্ৰত যদি তাৰ উপৰিও এই বেক্টেৰিয়া থাকে বা বিষৰ দৰৱ বা কিবা অন্য খায়, তেতিয়াহ'লে গেষ্ট্ৰাইটিছৰ ৰোগটো বেছি হয়। আজিকালিৰ দিনত যেতিয়া দেখা যায় যে খোৱা খাদ্যত জাংক ফুড বুলি যিটো কয়, বাহিৰৰ খোৱা খাদ্য খুব সেইবিলাকৰ কাৰণত খুব কম বয়সতো আজিকালি গেষ্ট্ৰাইটিছৰ ৰোগ সেইটো খোৱাৰ অনিয়মৰ বাবেই হয়। আৰু ভজা পোৰা যিবিলাক বস্তু আমাৰ খুব সহজতে যিবিলাক পায় হোটেলৰ পৰা খোৱা, সেইবিলাকৰ পৰা হোৱাৰ সমস্যা নাথাকে নেকি? সেইবিলাকৰ পৰা খুব বেছি থাকে, কাৰণ সেইবিলাক খাদ্য খুব হাইজিনিকভাৱে খুব ভাল ধৰণে তৈয়াৰ নহয়, খুব পুৰণা তেলতো ব্যৱহাৰ কৰা হয়, ৰান্ধি থকা তেলকে বাৰে বাৰে ব্যৱহাৰ কৰা হয়, আৰু সেনেকুৱাত বেক্টেৰিয়াবিলাকেও বেছি থাকিব পাৰে। চ' সেই তেনেকুৱা ক্ষেত্ৰত আৰু বেছি দেখা দিয়ে। এতিয়া আপুনি নিশ্চয় ৰোগীসকল চাওঁতে নিশ্চয় এটা কথা সকলো সময়তে পায় যে টেঙা পানী আহিছে, অমুকটো খোৱাৰ পিছত টেঙা পানী আহিছে, তমুকটো খোৱাৰ পিছত টেঙা পানী আহিছে, এনেকুৱা কথাবিলাক নিশ্চয় আপুনি শুনি থাকে। তে সেইবিলাক যে পাৰ্টিকুলাৰ কিছুমান মানুহৰ ক্ষেত্ৰত, কোনো ব্যক্তিৰ ক্ষেত্ৰত এনেধৰণে টেঙা পানী অহা মানুহভেদে বা ৰোগীভেদে বেলেগ বেলেগ হয় নেকি? হয়, গেষ্ট্ৰাইটিছৰ অসুখটো বিভিন্ন ধৰণে লক্ষণবোৰ দেখা দিব পাৰে। বেছিভাগ আপুনি যিটো কৈছে পানী উগাৰ, সেইটো আহিব পাৰে যেতিয়া গেষ্ট্ৰাইটিছ হয়, কিন্তু বহু ক্ষেত্ৰত এনেকুৱা নহ'বও পাৰে। বহু ক্ষেত্ৰত দেখা যায় যে পিছতে আভোক লগা, অকণমান খাদ্য গ্ৰহণ কৰাৰ পিছতে পেটটো ফুলা লগা, বা শৌচটো ক্লিয়াৰ হোৱা নাই, শৌচটো ঠিকমতে হোৱা নাই, বা বুকুৰ বিষ হৈছে, সেনেকুৱা ধৰণৰ, বা মুখত পানী আহি গৈছে, সেই তেনেকুৱা ধৰণৰ লক্ষণসমূহ হ'লেও গেষ্ট্ৰাইটিছ বুলি আমি ভাবিব পাৰোঁ। মানে সেইখিনিও গেষ্ট্ৰাইটিছৰ লক্ষণ হ'ব পাৰে? হয়, হ'ব পাৰে। এতিয়া আৰু কাৰণৰ ভিতৰতো সেইখিনি কাৰণ হিচাপে আহিব যে এনেকৈ খোৱাৰ কাৰণে হৈছে। এতিয়া সেই লক্ষণবিলাক টেঙা পানী অহা, জ্বলা পোৰা কৰা, সেইখিনিতে সামৰিব পাৰিনে আৰু কিছুমান সুপ্ত কাৰণ থাকে যিবিলাক সাধাৰণতে গম পোৱা নাযায়? সাধাৰণতে কিছুমান ৰোগীয়ে এনেকুৱা ধৰণৰ লক্ষণ লৈ নাহি জটিলতা লৈও আহিব পাৰে। তেজ বমি হ'ব পাৰে যেতিয়া আলচাৰ হয়, বা কেতিয়াবা ধৰি লওক বহুত দিনৰ পৰা ৰোগটো ভুগি আছে, তেতিয়া খাদ্য ৰাস্তাটো সৰু হৈ গৈ পেলাই অকল বমি হৈ থাকিব পাৰে, আপোনাৰ খাদ্য নলীটো বা আপোনাৰ পাকস্থলীটো ব্লক হৈ গৈছে, তেতিয়া খুব বাৰে বাৰে বমি হৈ থকা বা তেজ বমি হোৱা, এনেকুৱা ধৰণৰ লক্ষণসমূহ লৈও আহিব পাৰে। জটিলতা পৰ্যায়, জটিলতা যেতিয়া আগৰ পৰা তেওঁ টেঙা পানী অহা বা পেট ফুলি থকা এইবিলাক লক্ষণ চলি আছিলে, তেওঁ চিকিৎসকৰ কাষ চপা নাই, এনেকুৱা নোহোৱাকেও অকল জটিলতা হৈও তেওঁ প্ৰকাশ কৰিব পাৰে। সেইটো সমস্যালৈ আহিবৰ কাৰণে সময় বেছি লাগে নে স্বাভাৱিকভাৱে আহিব পাৰে আগৰ পৰা কোনো লক্ষণ নথকাকৈ? আগৰ পৰা লক্ষণ নথকাকেও হ'ব পাৰে, কিন্তু এনেকুৱা দেখা যায় যে সেইটো অলপ বয়স্ক ব্যক্তিৰ বেছি সাধাৰণভাৱে হয়। যিটো কম বয়সৰ হয়, সাধাৰণতে এই জটিলতালৈ খুব কম আহে, কিন্তু তথাপিও আজিকালি দেখা গৈছে হঠাৎ যিবিলাকে বিশেষকৈ ধূম্ৰপান কৰে, মদ্যপান কৰে, খোৱা অনিয়মিত হয়, বাহিৰৰ খাদ্য খায়, সেইবিলাকে অন্য লক্ষণ নোহোৱাকেও জটিলতা লৈ আহিব পাৰে। এতিয়া ধূম্ৰপান আৰু মদ্যপানৰ কথা ওলালে, এই যে অম্লপিত্তৰ ৰোগ বা গেষ্ট্ৰাইটিছ, এই দুটা ৰোগৰ ক্ষেত্ৰত ধূম্ৰপান আৰু মদ্যপানে এটা বিশেষ ভূমিকা ল'ব পাৰে। হয়, এনেকুৱা হয়, দেখা গৈছে আজিকালিৰ দিনত আৰু হৈ গৈছে, বিশেষকৈ কম বয়সৰ লোকত আজিকালি যেতিয়া দেখা গৈছে যে মদ্যপান কৰা বা ধূম্ৰপানটো বাঢ়ি গৈছে, তেতিয়া এই যিটো গেষ্ট্ৰাইটিছ বুলি কয়, ইনফ্লামেশ্যন, সেইটো বাঢ়ি গৈছে, আৰু সেইটো পাকস্থলীত বেছিকৈ হয়। আৰু মই যিটো ক'লোঁ কণ্ট্ৰিবিউটৰী কাৰণ, এই পেইন কিলাৰ্ছ বা হেলিকোবেক্টাৰ পাইলৰি, ইয়াৰ উপৰিও খোৱা অনিয়মিত আৰু এই
এইখিনি এক্সট্ৰা মদ্যপান কৰা আৰু সুৰা পান কৰা সেইখিনি অৰিহণা যোগাব অৰিহণা যোগাব এতিয়া লক্ষণৰ ক্ষেত্ৰত আৰু এটা জটিল কথালৈ আহিব বিচাৰিছোঁ কেতিয়াবা শৌচ ক'লা হোৱাৰ পিছতো আপোনালোকে গেষ্ট্ৰাইটিছ বা অন্যান্য ৰোগৰ কথা উল্লেখ সেইখিনি কথা আমাক অকণমান ক'ব নেকি শৌচ ক'লা বুলি যেতিয়া আমি বুজাওঁ তেতিয়া আমি সাধাৰণতে মেলিনা বুজাওঁ আচলমতে এইটো হ'ল ৰক্ত প্ৰবাহে যিটো আপোনাৰ পাকস্থলীৰ পৰা গৈ পেলাই যেতিয়া ক্ষুদ্ৰান্ত বৃহদান্ত্ৰ থ্ৰুইড সেইফালেদি যায় তেতিয়া বেক্টেৰিয়াই সেই তেজটোকে সলনি কৰি পেলাই ক'লা কৰি দিয়ে সেইটো এটা ইমাৰ্জেঞ্চি বুলি কয় জটিলতা এটা হয় কিন্তু তাৰ উপৰিও কিন্তু দেখা যায় যে বহুতে আইৰণ টেবলেট ব্যৱহাৰ কৰি থাকিলেও বা খুব বেছি মাংস বা তেনেকুৱা খাদ্য গ্ৰহণ কৰিলেও কেতিয়াবা শৌচটো ক'লা হয় আৰু সেনেকুৱা ক্ষেত্ৰতো আপোনাৰ গেষ্ট্ৰাইটিছ হ'ব পাৰে আমি এইটো খেয়াল ৰাখিব লাগিব যে তেজ হয়নে এইটো অন্য কিবা ট্ৰিটমেণ্টৰ কাৰণে হয় যদি ৰক্তৰ কাৰণে হয় মেলিনা হয় তেতিয়াহ'লে এইটো ইমাৰ্জেঞ্চি সেইটোৰ চিকিৎসাটো অতি জৰুৰীভাৱে কৰিব লাগে সেইটো কোন অঞ্চলটোত হ'ব পাৰে শৰীৰৰ কোনটো অংশত ঘা লগাৰ পাকস্থলীত ঘা হ'লে আপোনাৰ শৌচটো আপোনাৰ ক'লা হ'ব আপোনাৰ যেতিয়া তলৰ ভাগত বা বৃহদান্ত্ৰ বা লাৰ্জ ইণ্টেষ্টাইন বুলি যিটো কয় কোলন বুলি কয় তাত যদি হয় তেতিয়াহ'লে সাধাৰণতে তেজটো ৰঙচুৱা হয় কাৰণ সি বেছি সময় নাপায় পেটৰ ভিতৰত থাকিবলৈ কিন্তু পাকস্থলী যিটো আমাৰ পেটৰ ওপৰৰ ভাগত স্থিত হয় তাৰ পৰা আমাৰ তললৈ গৈ পাওঁতে বহুখিনি সময় লাগে এইখিনি সময়ত ৰক্তটো সলনি হৈ ক'লা হৈ যায় তেজৰ ৰং সলনি হৈ ক'লা হৈ যায় তেতিয়াই মেলিনা বুলি কোৱা হয় এতিয়া ডাঠ ক'লা আলকাট্ৰা নিচিনা যিটো ৰং সাধাৰণ আমি যেতিয়া বুজাবলৈ লওঁ তেতিয়া আঠা আলকাট্ৰা নিচিনা ৰং যদি হয় তেতিয়া চবে সাৱধান হ'ব লাগে সেইটো আমাৰ একেবাৰে জটিল পৰ্যায় এটা না এতিয়া আমি মূলতঃ কাৰণসমূহ আৰু লক্ষণসমূহ কিছু কথা আমি জানিব পাৰিলোঁ এতিয়া এই লক্ষণসমূহ থাকিলে সাৱধান হ'বই লাগিব আৰু তাকে আমি গেষ্ট্ৰাইটিছ বুলি বুজাব খুজিছোঁ চিকিৎসা হিচাপে কোনখিনি ল'ব পৰা যায় প্ৰথমতে আমি যেতিয়া আমি লক্ষণসমূহ চাওঁ তেতিয়া যদি পেটৰ বিষ থাকে বা যদি টেঙা পানী উগাৰ আহে আৰু যদি পেট ফুলা লাগে আৰু যিটো এইটো কম বয়সত হয় অন্য কোনো ধৰণৰ ৰোগ নাই তেতিয়াহ'লে আমি কোনো ধৰণৰ ইনভেষ্টিগেশ্যন বা পৰীক্ষা নিৰীক্ষা নকৰাকেও আমি চিকিৎসা আৰম্ভ কৰিব পাৰোঁ কিন্তু আমি এইটো খেয়াল ৰখা উচিত যে যদি ৰোগী এজনৰ ডায়েবেটিছ বা অন্য লগতেও অন্য ৰোগ থাকে বা অন্য ধৰণৰ দৰৱ হাৰ্টৰ কাৰণে কিবা অসুখ দৰৱ খাই থাকে বা অলপমান বয়সটো বেছি তেতিয়া বা 40 বছৰ বয়সৰ পিছত প্ৰথমবাৰৰ বাবে হৈছে তেতিয়াহ'লে আমি পৰীক্ষা নিৰীক্ষা কৰিবই লাগিব পৰীক্ষা নিৰীক্ষা কৰাৰ মাজত আমি প্ৰথম কথা যে এটা পেটৰ আল্ট্ৰাছাউণ্ড কৰিব লাগে আৰু যিটো এণ্ডস্কপি বুলি কয় এণ্ডস্কপিটো কৰিব লাগে এণ্ডস্কপিটোত আমি পাইপ এডাল নলী ভৰাই পেলাই আমি পাকস্থলীটো বা খাদ্য নলীটো বা তাৰ তলৰ ভাগটো আমি চাব পাৰোঁ আৰু দৰকাৰ হ'লে তাৰ পৰা আমি চিকিৎসাও প্ৰদান কৰিব পাৰোঁ সেইকাৰণে এই পৰীক্ষা নিৰীক্ষাবোৰ দৰকাৰী হয় যেতিয়া আমি ভাবোঁ যে জটিলতা ফালে যাব পাৰে অন্যথা আমি চিকিৎসা আৰম্ভ কৰি দিব পাৰোঁ যেতিয়া অন্য কোনো ধৰণৰ ৰোগ লগত নাথাকে মানে প্ৰথম পৰ্যায়তে সেই চিকিৎসা আৰম্ভ কৰিব এইখিনিতে আৰু এটা কথা জানিবলৈ মন গ'ল সাধাৰণতে এই গেষ্ট্ৰাইটিছৰ যিটো সমস্যা এই সমস্যাটো খুব ডেকা বয়সত দেখা যায় নহয় জানো ডেকা বয়সত হোৱাৰ বিশেষ কাৰণ থাকে নেকি ডেকা বয়সত কাৰণটো সেয়াই হয় যেতিয়া যিটো হেলিকোবেক্টাৰ পাইলৰি সেইটো বেছি থাকে বহুত কাৰণত হ'ব পাৰে খাদ্য গ্ৰহণ অনিয়মিতভাৱে কৰা বাহিৰত খাদ্য গ্ৰহণ কৰা বা যিটো মই ক'লোঁ যে বেলেগ ধৰণৰ মদ্যপান কৰা বা সুৰাপান কৰা সেইবোৰ বস্তু ডেকা কালত বেছি দেখা দিয়ে সেইটো কাৰণতহে ডেকা কালত বেছি হয় বা সংস্থাপনৰ কথা আহে পঢ়া শুনাৰ কথা আহে এইবোৰ কাৰণ ষ্ট্ৰেছটো বেছি হয় এইবিলাক কাৰণে এচিডিটি বা অম্ল বেছি হয় আৰু সেইটোৱে এটা অৰিহণা যোগাব পাৰে হয় তে সেই সময়ছোৱাত এই খোৱা বোৱাৰ কথাখিনিতো অকণমান মন কৰিবই লাগিব হয় এতিয়া আমি পুনৰ আকৌ ঘূৰি আহিব বিচাৰিছোঁ এই যে মেলিনা হ'ল তেতিয়া অস্ত্ৰোপচাৰ কৰিবলগীয়া কিবা কাৰণে এনেকুৱা হ'ব পাৰে নেকি বা গেষ্ট্ৰাইটিছৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তা আহি পৰে নেকি আজিকালি আগৰ দিনত দিয়া এণ্ডস্কপি নামৰ পৰীক্ষাটো বেছি উন্নত নাছিলে তেতিয়া
তেতিয়া বহু ক্ষেত্ৰত দেখা যায় যে গেষ্ট্ৰাইটিছৰ যেতিয়া আলচাৰ হয় বিশেষকৈ তেজ বমি হয় বা জটিলতা হয় তেতিয়া অস্ত্ৰোপচাৰ দৰকাৰ হয় পুৰণা দিনৰ মানুহৰ আমি বহুতৰ দেখিছিলোঁ এনেকুৱা ধৰণৰ কিন্তু আজিকালি সেই অস্ত্ৰোপচাৰৰ দৰকাৰটো বহুতখিনি কমি গৈছে যেতিয়াৰ পৰা আমি এণ্ডস্কোপি পৰীক্ষাটো আহিছে তেতিয়াৰ পৰা দেখা গৈছে যে এণ্ডস্কোপি কৰিয়ে আমি বহুতখিনি চিকিৎসা লগতেই কৰি দিব পাৰোঁ যদি ক'ৰবাত ঘাঁ আছে য'ৰ পৰা তেজ ওলাই আছে আমি তাত লগে লগে ক্লিপ দি বন্ধ কৰিব পাৰোঁ গ্লু বুলি ইনজেকশ্যন আছে সেইটো দি বন্ধ কৰি দিব পাৰোঁ কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে যেতিয়া জটিলতাটো খুব অধিক হৈ যায় যেতিয়া পাৰফৰেশ্যন বুলি কয় যেতিয়া ঘাঁটো গৈ পেলাই পাকস্থলীৰ পৰা মানে লেয়াৰবিলাক ফুটি বাহিৰলৈ ওলাই যায় তেতিয়া বা যেতিয়া ব্লক হৈ যায় পাকস্থলীটো ব্লক হৈ যায় তেতিয়া অস্ত্ৰোপচাৰৰ প্ৰয়োজন আছে গতিকে ঔষধ আৰু অস্ত্ৰোপচাৰ দুয়োটাৰ ব্যৱস্থা এটা আছে সাধাৰণতে যোগ বিদ্যা যিসকলে কৰে তেওঁলোকৰ কিছু চিকিৎসা ব্যৱস্থা আছে তেওঁলোকৰ ফালৰ পৰা কিন্তু আপোনাক চিকিৎসক হিচাপে এটা কথা জানিব বিচাৰিছোঁ ধৌতি বা নাকেদি পানী সোমাই দিয়া এনেধৰণৰ অম্ল উলিয়াই দিয়া বা আমাৰ পূৰ্বৰ পৰা কিছুমান প্ৰথা আছিলে চাউল পানীত দিয়া ৰাতিপুৱা খালী পেটত খোৱা এইবিলাকে কিবা উপকাৰ কৰে নে নকৰে বহুখিনি সময়ত চাইকলজিকেলিও ৰিলিফ পায় আৰু যিহেতু চিকিৎসা এটা হয় আৰু যিহেতু এইটো ৰোগত ষ্ট্ৰেছে বহুত কণ্ট্ৰিবিউশ্যন কৰে সেইকাৰণে হয়তো এনেকুৱা কিছুমান প্ৰণালী ব্যৱহাৰ কৰিলে চাইকলজিকেলি তেওঁলোকে ৰিলিফ পায় সেইটো কাৰণে মনৰ সবলতাটো ঘূৰি আহে বুলি মই ভাবোঁ এতিয়া আমাৰ সাধাৰণতে বহুতো ব্যক্তিৰ ক্ষেত্ৰত দেখা যায় যে যদি গেষ্ট্ৰাইটিছৰ সমস্যা হয় অম্লপিত্তৰ সমস্যা হয় কিছুমান ঔষধ নিজে ববীয়াকৈ খাই দিয়ে যে লাৰ লগে লগে ভাল পাইছোঁ বুলি কয় কথাটোৱে কিমান দূৰ তেওঁক চিকিৎসা ব্যৱস্থাত সফলতা আনিব পাৰে কিছুমান দৰৱ এনেকুৱা থাকে যিটোৱে আপোনাৰ টেম্পৰেৰী ৰিলিফ দিব যেনে আপুনি অকণমান ঠাণ্ডা গাখীৰ খালেও য'ত কেলছিয়াম থাকে টেম্পৰেৰী আপোনাৰ এচিডখিনি নিউট্ৰেলাইজ হৈ যায় তেনেকুৱা এণ্টাচিড বুলি কয় কিন্তু এণ্টাচিডে পৰীক্ষা নিৰীক্ষণ কৰা হৈছে যে এণ্টাচিডে খালি 40% যিটো 40% আলচাৰ ডিজিজহে আপোনাৰ চিকিৎসা ঠিক কৰিব পাৰে সেইকাৰণে এণ্টাচিডটো আপোনাৰ টেম্পৰেৰী যেতিয়া আপোনাৰ অসুখ হৈছে টেঙা উগাৰ আহিছে জ্বলা পোৰা কৰিছে তেতিয়া টেম্পৰেৰী ৰিলিফৰ কাৰণে ব্যৱহাৰ কৰিব পৰা যায় কিন্তু লং টাৰ্ম ৰিলিফ যেতিয়া আপুনি ভাবিব যে এইটো কিয়ৰ হ'ব লাগে দৰৱটো অসুখটো ভাল হ'ব লাগে সেই ক্ষেত্ৰত এইবিলাক দৰৱে কাম নকৰে তেতিয়া আপুনি প্ৰটন পাম্প ব্লকাৰ নহবা H2 ব্লকাৰ ব্যৱহাৰ কৰিব লাগিব মানে উন্নত চিকিৎসা ব্যৱস্থালৈ যাব লাগিব এতিয়া আমি শেষত আপুনি গোটেই অনুষ্ঠানটোৰ মাজে মাজে সাৱধানতাৰ কথাখিনি কৈয়ে আহিছে তথাপিও থোৰতে আমি কি সাৱধানতা ল'লে এই ৰোগটোৰ প্ৰতিৰোধ কৰি ৰাখিব পাৰোঁ কাৰণ চিকিৎসা ব্যৱস্থালৈ যোৱাৰ আগতেই আমাৰ প্ৰতিৰোধটো বেছি গুৰুত্বপূৰ্ণ এইটো খুব গুৰুত্বপূৰ্ণ হয় কথা এই কাৰণে যে মানুহৰ বহুতখিনি ভুল ধাৰণা থাকে যে যেতিয়া গেষ্ট্ৰাইটিছ হয় আমি বেছি খাদ্য গ্ৰহণ কৰিব নালাগে বা আমি অকল বইল খোৱা খাই থাকিব লাগে তেনেকুৱা ধৰণৰ কোনো কথা নাই আমি মাত্ৰ এইখিনিয়ে খেয়াল ৰাখিব লাগে যে আমি খুব তেলত ভজা পৰা বস্তু বাহিৰৰ বস্তু যিটো জাংক ফুড হয় খুব তেলাল বস্তু সেইবোৰ ব্যৱহাৰ নকৰি ঘৰত যিটো সাধাৰণভাৱে আমি খাওঁ নিয়মিতভাৱে খাওঁ সেই তেনেকুৱা খাদ্য গ্ৰহণ কৰিব লাগে কিন্তু এইখিনিয়ে খেয়াল ৰাখিব লাগে যাতে সময়টো ঠিক হয় আমি 3-4 ঘণ্টাৰ মূৰে কম পৰিমাণত গোটেই দিনটোত অলপ যদি কিবা খাই থাকোঁ তেতিয়াহ'লে মই ভাবোঁ যে গেষ্ট্ৰাইটিছৰ ৰোগটো বহু ক্ষেত্ৰত নহয় এইটো আজিকালি জেনেৰেশ্যনত অলপ ডিফিকাল্ট কাৰণ বহুতে কাম কৰিবলৈ যায় কামৰ মাজত 4-5 ঘণ্টা গেপ পৰে কিন্তু এইটো যদি বাহিৰত খাবলগীয়া হয় কিন্তু এইটো যদি ঠিকভাৱে ধৰি লওক এনেকুৱা আহাৰ লৈ যাব পাৰে লগত যিটো ধৰি লওক ড্ৰাই ফ্ৰুটছ বা নাটছ বা ফল এটাকে লৈ যায় য'ত আপোনাৰ বেছি গেপটো নপৰে তেতিয়াহ'লে বেছি ভাল হয় আৰু এটা কথা যে অকণমান সাধাৰণ যদি গেষ্ট্ৰাইটিছৰ ৰোগ দেখা দিয়ে তেতিয়া ফাৰ্মাচীৰ পৰা বা যিকোনো দৰৱৰ দোকানৰ পৰা এটা দৰৱ খাই পেলাই মই ভাল হৈ যাওঁ বুলি যদি নকৰে তেতিয়াহ'লে বেছি ভাল হয় কাৰণে যে আমাৰ এই যিবিলাক আমি দৰৱ খাওঁ যিটো মই ক'লোঁ যে উন্নত চিকিৎসা প্ৰটন পাম্প ইনহিবিটৰ H2 ব্লকাৰ সেইবোৰ এটা দুটা যদি মাজে মাজে খায় তেতিয়াহ'লে ৰেজিষ্টেঞ্চ হৈ যায় সেইকাৰণে সেনেকুৱা নকৰি ডক্টৰৰ ওচৰত গৈ নিয়মিতভাৱে চিকিৎসা গ্ৰহণ কৰি এমাহ 1.5 মাহ যিমান ঔষধ দিয়ে কোৰ্চটো কমপ্লিট কৰি সেইমতে যদি নিয়মটো পালন কৰে তেতিয়াহ'লে বেছি ভাল হয় ডক্টৰ ভট্টাচাৰ্যজী ইতিমধ্যে আপুনি গেষ্ট্ৰাইটিছ বা অম্লপিত্তৰ ৰোগ সম্পৰ্কে যথেষ্টখিনি পৰামৰ্শ দিলে আমি ভাবিছোঁ এই পৰামৰ্শখিনি আমাৰ শ্ৰোতাসকলে উপকৃত কৰিব সাৱধানী মৰণ নাই বুলি কয় আচলতে বহু সমস্যা আমি জানো
কেনেকৈ হয়, হয়। কিন্তু নিয়মিতভাৱে পালন কৰিবলৈ যথেষ্ট অসুবিধা হয়। স্বাস্থ্যই অমূল্য সম্পদ। হয়। এই স্বাস্থ্য বজাই ৰাখিব পাৰিলেহে জীৱনটো আগুৱাই লৈ যাবলৈ হয়। অতি সফলতা আনিব পাৰে। আপোনালৈ ধন্যবাদ থাকিল। ধন্যবাদ। নমস্কাৰ। নমস্কাৰ। স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান শুনিলে। প্ৰযোজনা কৰিলে সঞ্জয় গোস্বামীয়ে।